নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোক সকলোকে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভোগালী বিহু আপোনালোকৰ অতি ভালে ভালে পাৰ হ'ল, অতি কুশলেৰে পাৰ হ'ল আৰু অনাগত দিনবিলাকো আপোনালোকৰ অতি সুখে সন্তোষেৰে পাৰ হ'ব। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম পৰ নিন্দা বা পৰ চৰ্চা বা আনৰ বদনাম কৰাটো এটা বদ অভ্যাস বুলি আমি সকলোৱে জানো। কিন্তু এই বদ অভ্যাসৰ বাবে কিছুমান এনেকুৱা ভয়ানক পৰিস্থিতিৰ সন্মুখীন আমি হৈ যাব পাৰোঁ, যিবিলাকৰ বিষয়ে হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ। আজি এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এই বিষয়ে বুজাম যে পৰ নিন্দা বা পৰ চৰ্চা বা পৰৰ বদনাম কৰাটো এনে এটা বদ অভ্যাস যাৰ কাৰণে আমি আমাৰ জীৱনত নানান ধৰণৰ অসুবিধাত পৰিব পাৰোঁ বা ভুগিব পাৰোঁ। তো আহক বন্ধু বান্ধৱীসকল, জানি লওঁ পৰ নিন্দা বা পৰ চৰ্চা কৰিলে আমি কি অসুবিধাত পৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, কুণ্ডলীত চতুৰ্থ আৰু সপ্তম ভাৱত চন্দ্ৰমাৰ অৱস্থিতিয়ে মানুহৰ মনৰ নিয়ন্ত্ৰণ কৰে। যাৰ চতুৰ্থ ভাগত চন্দ্ৰমাৰ স্থিতি বেয়া হয়, সেইসকল ব্যক্তি সচৰাচৰ পৰ নিন্দা বা পৰ চৰ্চাত ব্যস্ত হয়। তাৰোপৰিও যদি মংগল অথবা শনি গ্ৰহ যদি পৰস্পৰ বিপৰীতমুখী হৈ অৱস্থান কৰে, তেতিয়াহ'লে তেনে জাতক জাতিকাসকলেও পৰ নিন্দা বা পৰ চৰ্চা কৰি আনন্দ পোৱা দেখা যায়। এতিয়া জানো আহক, পৰ নিন্দা বা পৰ চৰ্চা কৰিলে তেনে ব্যক্তিৰ কি অসুবিধা হ'ব পাৰে। প্ৰথম ধৰণৰ অসুবিধাটো হ'ল, ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ ধন আৰু সুখ সম্পত্তি আদি সকলো সমাপ্ত হৈ যাব পাৰে। আৰু পৰ নিন্দা বা পৰ চৰ্চা কৰিলে কুণ্ডলীত বৃহস্পতি দুৰ্বল হয়, আৰু বৃহস্পতি দুৰ্বল হ'লে অপযশৰ কাৰক বনে। যদি আপোনাৰ কুণ্ডলীত সন্তান বাধা কিবা দোষ আছে বা যোগ আছে, তেতিয়াহ'লে সেই দোষ বা সেই যোগ আৰু বেছি মজবুত হৈ পৰে। জীৱনত কেতিয়াবা এনেকুৱা মুহূৰ্ত আহি যাব পাৰে, যি মুহূৰ্তত আপোনালোকৰ ধনৰ আকস্মিকভাৱে বৃহৎ পৰিমাণৰ ধনৰ আপোনালোকৰ হানি হ'ব পাৰে। ঠিক আছে, আপোনাৰ সুন্দৰ গতিত চলি থকা সংসাৰখন ভাঙি তছ নছ হৈ যাব পাৰে, যদি আপুনি পৰ চৰ্চা বা পৰ নিন্দা কাৰ্যত অত্যাধিক ব্যস্ত হৈ থাকে। আৰু পৰ নিন্দা বা পৰ চৰ্চা কাৰ্যৰ দ্বাৰা ৰাহু আৰু শনি কুণ্ডলীত মজবুত হয়, যি ভাৱতে থাকক। যদি বেয়া ভাৱত আছে তেতিয়াহ'লেও মজবুত হয়। ঠিক আছে, আৰু ইয়ে কি কৰে, আপোনাৰ সংঘৰ্ষ বঢ়াই তোলে। ঠিক আছে, এই সংঘৰ্ষ আপোনাৰ শাৰীৰিকো হ'ব পাৰে, মানসিকো হ'ব পাৰে, আৰু নানান ধৰণৰ বেলেগ ধৰণৰ সংঘৰ্ষও হ'ব পাৰে। আৰু এনে কৰিলে কি হয়, বৃহস্পতি আৰু শুক্ৰ গ্ৰহ কুণ্ডলীত দুৰ্বল হয় বা কমজোৰ হয়, যিয়ে আপোনাৰ ধন অৰ্থৰ পৰিচায়ক হয়। শুক্ৰ গ্ৰহ যদি আপোনাৰ দুৰ্বল হয়, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ ভৌতিক সুখ অৰ্জিত কৰাৰ পৰা আপুনি বিৰত থাকিব লাগিব, বা তেনেকুৱা ভৌতিক সুখ আপুনি প্ৰাপ্ত কৰিব নোৱাৰে যদি আপোনাৰ কুণ্ডলীত শুক্ৰ গ্ৰহৰ স্থিতি দুৰ্বল হয়। আৰু বৃহস্পতিৰ স্থিতি দুৰ্বল হ'লে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ মান যশ এইবিলাকৰ আপোনাৰ কি হ'ব, হানি হ'ব। আপুনি অপমান পাব যিকোনো জেগাতে। ঠিক আছে, আৰু কিছুমান জেগাত হয়তো সেই অপমানে বৃহৎ স্তৰ এটা বহুত ডাঙৰ স্তৰলৈও গতি কৰি যাব পাৰে, যদি আপোনাৰ কুণ্ডলীত বৃহস্পতি এইখিনি সময়ত দুৰ্বল হোৱাৰ লগতে যদি অত্যাধিক বেয়া স্থানত থাকে। আৰু এনে কাৰ্যৰ দ্বাৰা সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হয় সূৰ্য, অৰ্থাৎ সূৰ্য অত্যাধিক দুৰ্বল হৈ পৰে। আৰু সূৰ্যই মানুহৰ যি আয়ৰ স্তৰ, মানুহৰ যি ইনকামৰ স্ৰোত, লগতে মানুহৰ যি বৌদ্ধিক বিকাশ, এই সকলোখিনি সূৰ্যৰ ওপৰতে ডিপেণ্ডেবল। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত ক'লোঁ যে পৰ নিন্দা বা পৰ চৰ্চা কৰিলে কি অনিষ্ট হ'ব পাৰে তেনে ব্যক্তিৰ। অনাগত এটা ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহিম। যদি আপুনি জানে যে কোনোবাই আপোনাৰ নিন্দা কৰি বা আপোনাক বদনাম কৰি আপোনাক ষড়যন্ত্ৰৰ ভাগি কৰিব বিচাৰিছে ক'ৰবাত, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ প্ৰতিকাৰ ল'ব সেই বিষয়ে। গতিকে সেই বিষয়ে মোৰ ভিডিঅ'টো তৎকালীনভাৱে পাবলৈ নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।